নমস্কাৰ। DWৰ অধীনত LPUৰ যিটো আবেদন চলি আছে বৰ্তমান, এই ক্ষেত্ৰত মই ভাবোঁ সকলো বুলি নহয়, কিছুমানৰ অলপ অসুবিধা হ'ব পাৰে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে। মানে কোনটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে ছেফ হয়, এই কথাটো মানে বহুতেই জানিব বিচাৰিব। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক অলপমান সহায় কৰিম বুলি ভাবিছোঁ। চাওক, এতিয়া চিলেকশ্যন কৰাৰ আগতে কিছুমান কথাটো আপোনালোকে জানি থোৱাটো দৰকাৰ। এইটো চাওক, প্ৰথমতে দুটা কথাটো আপোনালোকে জানি ল'ব। প্ৰথমটো হ'ল যে আপোনালোকে জানে, তথাপি মই কৈছোঁ যে চিলেকশ্যন যিটো হয় সেইটো একৰ্ডিং টু মাৰ্কছ হয়, আপোনালোকৰ নম্বৰৰ ভিত্তিত হয়। মানে যাৰ বেছি নম্বৰ হ'ব তেওঁ পাব, সেইটো সকলোৱে জানে। কিন্তু 2 নম্বৰত এইটো চাওক, 2 নম্বৰ কি কৈছে, চিলেকশ্যন একৰ্ডিং টু এজ বোলে। মানে কথাটো হ'ল যে চাওক, একেটা ডিষ্ট্ৰিক্টত ধৰি লওক তিনিজন কেণ্ডিডেট এপ্লাই কৰিছে। এই ক্ষেত্ৰত এই তিনিজনৰ যিটো নম্বৰ সেইটো সকলোৰে সমান। ধৰক 1 নম্বৰ কেণ্ডিডেট, তেওঁৰ নম্বৰটো হ'ল 71.5, 2 নম্বৰ কেণ্ডিডেটৰ নম্বৰো হ'ল 71.5, ঠিক আছে। আৰু 3 নম্বৰ কেণ্ডিডেটৰ নম্বৰো কিমান, 71.5। এই ক্ষেত্ৰত কাক লোৱা হ'ব? এই ক্ষেত্ৰত লোৱা হ'ব তেওঁলোকৰ এজৰ ভিত্তিত। এই তিনিগৰাকীৰ ভিতৰত যিগৰাকীৰ নম্বৰ নহয়, বয়স সকলোতকৈ বেছি, সেইজনৰ যিটো যিটো কেণ্ডিডেচাৰ, এই কেণ্ডিডেচাৰটো মানে চিলেক্ট কৰা হয় বা তেওঁক লোৱা হ'ব। কথাটো সেইটো সেইটো জানি ল'ব। তাৰপিছত আমি এটা কেনেকৈ চিলেক্ট কৰিম নহয় জানো, এতিয়া চিলেকশ্যন প্ৰচেছটো জানিব লাগিব। কাৰণ যিহেতু এতিয়া এপ্লাই কৰি আছে সকলোৱে, এতিয়া এপ্লাই কৰা মতে জানিব লাগিব ন। চাওক, আমাৰ যিটো DWৰ অধীনত যিটো চলি আছে, এপ্লাই চলি আছে, ইয়াত চিলেকশ্যন কৰোঁতে যিটো ইমান ডাঙৰ কিয় হৈছে যিটো চিলেকশ্যন কৰা হয়, ইমান ডাঙৰ যিটো চিলেকশ্যন কৰা হৈছে সেইটো আপোনালোকক অলপমান জনাই দিওঁ। চাব ডিষ্ট্ৰিক্ট আপোনালোকে কেনেকৈ চিলেকশ্যন কৰিব ইয়াৰ ক্ষেত্ৰত। প্ৰথমতে আপোনালোকে চাওক, নেটিভ ডিষ্ট্ৰিক্ট চাওক, যিহেতু 3টা ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰি, সেইকাৰণে মই কৈছোঁ নিজৰ ডিষ্ট্ৰিক্টটো এটা লৈ ল'ব। যিমানেই নহওক, মানে পষ্টটো বেছি হ'লেও বা কম হ'লেও আপোনালোকে এই প্ৰথমটো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত ল'ব। কাৰণ সকলোৱে নিজৰ ডিষ্ট্ৰিক্টতে কৰিব বিচাৰে নহয় জানো, সেইবাবে কৈছোঁ। তাৰপিছত দ্বিতীয় নম্বৰটো চাব, এটা চাব। প্ৰথমতে আপুনি চাব যিখন দ্বিতীয় ডিষ্ট্ৰিক্টত দিব, সেই ডিষ্ট্ৰিক্টটোত কোনখন ডিষ্ট্ৰিক্টত আটাইতকৈ আনৰিজাৰ্ভটো বেছি আছে, আৰু লগতে আপুনি যদিহে আপোনাৰ কেটেগৰীত পৰে, যেনেকৈ ধৰি লওক ST, SC, OBC, তেনেকৈ কিবা এটা যেনেকুৱা কেটেগৰী যদি পৰে, এইটো কেটেগৰীৰ মানে ভেকেঞ্চিও আটাইতকৈ বেছি হ'ব লাগিব। আৰু তাৰপিছত URৰো বেছি হ'ব লাগিব। তেনেকুৱা ডিষ্ট্ৰিক্ট চাই আপোনালোকে ছেকেণ্ড ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ঠিক আছে। কাৰণ কিয় কৈছোঁ মই URটো চাব লাগিব বুলি, কাৰণ এনেকুৱা কথাটো হ'ল যে URত অকল জেনেৰেল কেটেগৰী নাথাকে। ইয়াত ST, SC, OBCও তাত মানে চিট পোৱাৰ চান্স থাকে। যদিহে ST বা SCবোৰৰ নম্বৰটো যদিহে অধিক হয়, মানে জেনেৰেল কেটেগৰীত মানে যিবোৰ কেণ্ডিডেট তেওঁলোকৰ যদি সমানে হয়, তেতিয়াহ'লে তেওঁলোকৰ কেণ্ডিডেচাৰো জেনেৰেল কেটেগৰীত গুচি যায়গৈ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যদিহে অলপমান হ'লেও যদিহে কম হয় আপোনালোকৰ নম্বৰটো, তেতিয়া যদি আপোনালোকৰ কেটেগৰীৰ আণ্ডাৰত আপোনালোকৰ নামটো অহাৰ চান্স থাকে। মানে আপোনালোকৰ যিটো নাম, সেইটো নামটো আপোনালোকৰ কেটেগৰীৰ আণ্ডাৰত অহাৰ চান্স থাকে, মানে কথাটো সেইকাৰণে কৈছোঁ। আৰু দ্বিতীয় নম্বৰ এনেকুৱা ডিষ্ট্ৰিক্ট দিব যিখন ডিষ্ট্ৰিক্টত URৰ যিটো পষ্ট সেইটো বহুত আছে, অধিক আছে, মানে অত্যধিক, সেইটো কথাটো কৈছোঁ। আৰু লগতে কেটেগৰীৰ ভেকেঞ্চিও অত্যধিক আছে। এতিয়া 3 নম্বৰ ডিষ্ট্ৰিক্টটো কেনেকৈ চিলেক্ট কৰিব চাওক। এনেকুৱা ডিষ্ট্ৰিক্ট আপুনি বিচাৰিব যিখন ডিষ্ট্ৰিক্টটো
মানে প্ৰায় মানুহবোৰে বা প্ৰায় কেণ্ডিডেটবোৰে চিলেক্ট নকৰিব তেনেকুৱা ডিষ্ট্ৰিক্ট আপুনি বিচাৰিব বা চিলেক্ট কৰিব কাৰণ এনেকুৱা দেই কিছুমান কেণ্ডিডেটবোৰে কি কৰে যিখন ডিষ্ট্ৰিক্টত বহুতো পোষ্ট খালী থাকে বা ভেকেঞ্চি থাকে সেইটো ডিষ্ট্ৰিক্টটো চুজ কৰে আপুনি অলপমান ভাবি চাব যিখন ডিষ্ট্ৰিক্টত তেওঁলোকে চুজ নকৰিবই এনেকুৱা ডিষ্ট্ৰিক্ট মানে চিলেক্ট কৰি আপোনালোকে লগাই দিলেই আপোনালোকৰ যিটো মই ভাবোঁ আৰু আপোনালোকৰ যিটো চাকৰি সেইটো চাকৰিটো ছেফ হোৱাৰ চান্সটো বহুত মানে অত্যধিক থাকে গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা এটলিষ্ট কিছু হ'লেও মানে কথা জানিব পাৰিছে ধন্যবাদ